আপোনালোকক আজি এনেকুৱা এডোখৰ ঠাইলৈ লৈ যাব বিচাৰিছো য'ত নেকি 33 কোটি দেৱ দেৱতা আছে সেই ঠাইডোখৰ আপোনালোকৰ মাজলৈ লৈ আহিছো য'ত নেকি মূৰ্তি হিচাপে বৰ্তমান উপস্থিত আছে এইডোখৰ হৈছে নুমলীগড় বাবা থানৰ যি দেও পাহাৰত য'ত নেকি শিলেৰে তৈয়াৰ কৰা যি আগৰ ৰজা দিনীয়া যি কীৰ্তি চিহ্ন এই ঠাইত বৰ্তমান দেখা পোৱা গৈছে য'ত নেকি প্ৰতিটো দেৱ দেৱতাৰ মূৰ্তি ইয়াত টিকটো হিলতে এটা মূৰ্তি চিহ্ন আছে আপোনালোকে নিশ্চয় অহাসকলে আহিছে যি সকলে অহা নাই আপোনালোকে নিশ্চয় আহিবলৈ নাপাহৰিব য'ত নুমলীগড় বাবা থান মন্দিৰ আশে-পাশে থকা যি দেও পাহাৰ সেই ঠাইতে যি হাজাৰো অধিক ষ্টেপ ওপৰত আহি যিডোখৰ ঠাই আপোনালোকৰ মাজলৈ লৈ আহিছো য'ত ময়ো আহিছো আৰু আপোনালোককো লৈ আহিছো আহকচোন ভালকৈ ময়ো চাওঁ আৰু আপোনালোকেও চাব এইফালে প্ৰথমতে দেখাই দিছো আপোনালোকক এইয়া মূৰ্তি ভাগ চাওক মূৰ্তি ভাগ যেহেতু আমি ইমান জ্ঞাতভাৱে আপোনালোকক ক'ব নোৱাৰো কিন্তু দেখাইছো এই ভাগ হৈছে এভাগ মূৰ্তি চাওক ইমান ধুনীয়াকৈ শিলত অংকন কৰা হৈছে আগৰ যি ৰজা দিনীয়া ইয়াত সংৰক্ষণ কৰি ৰাখিছে ধুনীয়াকৈ আৰু যিসকল বস্তু আজিকালিতো প্ৰায় আগৰ যি ৰজাদিয়া বস্তুবিলাক লুপ্ত পাবলৈ ধৰিছে কিন্তু এই বাবা থানৰ যি দেও পাহাৰত আগৰ যি ঐতিহ্য মানে যি কীৰ্তি চিহ্ন সেইবিলাক ইয়াতে সংৰক্ষণ কৰি ৰাখিছে এইবিলাক চাওক মই আপোনালোকক ক'ব বিচাৰিছো যেনেকে দুৱৰীয়ে মানে দৰজাৰ সন্মুখত দুজন দুৱৰী থাকে ঠিক তেনেধৰণে দুখন ছবিখনে এটো বুজাব বিচাৰিছে চাগে মোৰ মনোভাৱ কৈছো কিন্তু ইমান নহব পাৰে কিন্তু আপোনালোকে ভুল নধৰিব মোৰ মনৰ ভাবেৰে কৈছো য'ত নেকি দুৱাৰত ভগৱানৰ দুৱাৰত যেনেকে জয় বিজয় দুজন যেনেকে আছিলে দুৱৰী ঠিক তেনেকৈ দুজন আৰু এফালে দুখন মানে ছবিয়ে যে এনেকুৱা বুজাব বিচাৰিছে যে য'ত মন্দিৰ ওচৰলৈ যাম তাত দুজন দুৱৰী আছে ঠিক এইফালে চাওক দুফালে ৰাউণ্ড ইমান ধুনীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত প্ৰাকৃতিক সৌন্দৰ্যতাই ভৰপুৰাই আছে এই ঠাইত য'ত নেকি প্ৰত্যেকটো শিলৰ মাজত এটা মূৰ্তি দেখা গৈছে এইফালে চাব গণপতি বাপ্পা মৌৰিয়া মানে গণেশজীৰ মূৰ্তি আৰু এইডাল হুৰ আপোনালোকে নিশ্চয় দেখিছে হুৰডাল ধুনীয়াকৈ দেখা পোৱা গৈছে আৰু এইফালে দুখন ভৰি দেখিছে এইবিলাক হৈছে ৰজাৰ দিনীয় ৰজাৰ বস্তুবিলাক ইয়াত ঠাইত সংৰক্ষণ কৰি ৰাখিছে য'ত নেকি বহুত দূৰ দূৰণিৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এই ঠাইত চাবৰ কাৰণে আহে আৰু এইফালে চাওক প্ৰত্যেকটো বস্তু যেনেকে আমি ইমান জ্ঞাত নহয় তথাপিও আপোনালোকৰ মাজত দেখাইছো কাৰণ এইবিলাক বস্তু বৰ্তমান লুপ্ত পাব ধৰিছে যিবিলাক বস্তু এতিয়া দেও পাহাৰত বৰ্তমান সংৰক্ষণ কৰি ৰাখিছে এইবিলাক চাওক প্ৰত্যেকটো বস্তুৱে একোটা মূৰ্তিৰ দৰে অংকন কৰা হৈছে এইফালে চাওক দেখিছে এইবিলাক নৰ্তকীৰ নিচিনা দৰে মানে নৰ্তকী যিবিলাক মানে নাচাৰ যি নৃত্যৰ অংগী ভংগীমাৰ ৰূপত এই মূৰ্তি ভাগ প্ৰকাশ পাইছে আপোনালোকে দেখিছে যি এটো খোল আৰু তেনেকুৱা যি মানে নৰ্তকী মানে গম পাই আপোনালোকে বুজিছে এইটো কথা দেখিছে আৰু আপোনালোকক আৰু এটা লৈ যাব বিচাৰিছো যেহেতু এই ঠাইত মূৰ্তি ভাগ আছে সকলো ঠাইতে আৰু এইডোখৰত মানে চেণ্ডেল পিন্ধি যোৱাটো বেয়া কথা কাৰণ ভগৱান যেহেতু আছে নহয় জানো আৰু এইফালে আছে এটা মূৰ্তি যেনেকি দৈৰ্ঘ্যটো চাওক দৈৰ্ঘ্য ইমান নাজানো কিন্তু প্ৰত্যেকটো শিলৰ মাজত একোটা অংকন কৰা হৈছে এইবিলাক চাওক দেখিছে আৰু আপোনালোকে দেখিয়ে বুজি পাইছে মই আপোনালোকক বুজাব ইমান নোৱাৰিম বিশেষকে কাৰণ এই বিষয়বস্তুবোৰত যিখিনি মই জানো সেইখিনিয়ে বুজাব বিচাৰিছো আৰু এইফালে চাওক মা কালী এই কালী মাৰ মুখমণ্ডলৰ প্ৰতিছবি এইফালে চাওক কালী মাৰ মুখমণ্ডলৰ যি ছবি এই শিলত অংকন কৰাৰ দৰে ইমান ধুনীয়াকৈ ইয়াত আছে দেখিছে আপোনালোকে প্ৰত্যেকটো শিলত একোটা ছবি নজনাখিনি যেহেতু মই ইমান জ্ঞাত নহয় আপোনালোকক কৈছোৱে আৰু এইফালে চাওক এইটো চাওক এইটো মানে কেনেকুৱা ধৰণৰ এটা মূৰ্তি নিচিনা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন আৰু প্ৰত্যেকটো বস্তুৱে এটা মূৰ্তি আপোনালোকক কৈছোৱে আৰু এনেকুৱা নহয় যে এটা শিলতো যে এটা মূৰ্তি নহয় নাই তেনেকুৱা নহয় প্ৰত্যেকটো শিলত এটা অংকন কৰা হৈছে দেখিছে আপোনালোকে
চেণ্ডেল পিন্ধি নুঠিব নাপায় ইয়াত লিখা আছে মই ইয়াৰ নহয় ইয়াত লিখা আছে যে কেলে এই মূৰ্তিৰ ওপৰত নুঠিব দেখিছে আপোনালোকে যিমানখিনি ইয়াতে আছে সকলোখিনিয়ে এটা এটা শিলৰ মূৰ্তিত চিহ্ন এইটো গঁড় হয়নে বাৰু গঁড় এইটো গঁড় আপোনাক গোটেই ৰাউণ্ডটো দেখালোঁ চাৰি কাষে ৰাউণ্ডটো আৰু দেখিছে প্ৰত্যেকটো এটা এটা মানে মূৰ্তি মুখা ইমান ধুনীয়াকৈ সজোৱা হৈছে আৰু ইয়াতে চাওক ৰাউণ্ডটো চাওক এনেকুৱা লিখিছে যে যিটো মানে মহাভাৰতৰ চক্ৰবেহু যি আমি চক্ৰবেহুত যে এনেকৈ যি যুদ্ধ কৰিবলৈ যায় যি চক্ৰবেহুখন ঠিক তেনেকুৱা লাগিছে এই মূৰ্তিভাগ যি ৰাউণ্ডটো চাওক দেখিছে ইয়াত ধূপ ধূনা জ্বলাই মনৰ আশা পূৰণো হয় আপোনালোকেও যদি আহিব বিচাৰে আহিব নুমলীগড় বাবা থান দেওপাহাৰত এই শিলৰ যি আগৰ ৰজাদিনীয়া প্ৰতিচিহ্ন 33 কোটি দেৱ দেৱতা 270 বছৰীয়া এই শিলৰ মূৰ্তিভাগ আপোনালোকে আহিব দৰ্শন কৰিব আপোনালোকৰ মনৰ আশা পূৰণ হ'ব আগত আছে বাবা থান নুমলীগড়ৰ বাবা থান তাত মানে আপোনালোকে জানেনে ইমানেই বান্দৰ কৈছোঁ নহয় আৰু যিহেতু আপোনালোকক ইমানখিনি দেখালোঁ আৰু তললৈ লৈ গৈছোঁ আৰু আপোনালোকৰ ষ্টেপখিনি অলপ দেখাম কিমান ওখ চাব দেই এয়া কি বাৰু এয়া চাওক দেখিছে কেনেকুৱা খাতৰা খাতৰাকে খিলাৰী এইফালে চাওক